নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমতে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ আমাৰ চেনেলটোৱে বহু কষ্টৰ ফলত বা আপোনালোকৰ ছাপোৰ্টত আজি 1K ছাবস্ক্ৰাইবাৰ পাৰ কৰিলে। চ' আপোনালোকক বহুত বহুত ধন্যবাদ, আৰু আগলৈও যাতে আপোনালোকে এনেদৰে আপোনালোকৰ মৰম চেনেহবোৰ আমাক দি থাকে তাকে বিচাৰিলোঁ। চ' বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে থাম্বনেইলখন চাই আপোনালোকে গম পাইছেই যে আজি ইম্পৰ্টেণ্ট টপিক কেইটা। প্ৰথম টপিকটো হৈছে, বহুতেই কমেণ্ট কৰি আছিল নাইবা বহুতেই সুধি আছিল, ছাৰ আমি এতিয়ালৈকে একো ভালদৰে ৰিভিজন কৰিব পৰা নাই, কেনেদৰে ৰিভিজন কৰিম, নাইবা ছাৰ মই এতিয়ালৈকে একো পঢ়া নাই, কিবা আইডিয়া আছে নেকি যিটো নেকি আমি এক্সামত আমি এতিয়াৰ পৰা ভালদৰে পঢ়িলেও আমি উত্তৰ লিখিব পাৰিম, নাইবা ছাৰ এইবাৰ আগৰবাৰৰ নিচিনা কিবা কেলেংকাৰী হ'ব নেকি, এনেধৰণৰ বহুবোৰ কমেণ্ট মোৰ কমেণ্ট বক্সত মই দেখা পালোঁ। চ' সেইবোৰ কমেণ্টৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো বনালোঁ। লগতে আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে যিটো নেকি আমি শেষত আলোচনা কৰিম। চ' বলক তেতিয়াহ'লে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম কমেণ্টটো হৈছে, ছাৰ একো পঢ়া হোৱা নাই, কিবা আইডিয়া এটা দিয়ক, কেনেকৈ এক্সামত উত্তৰ লিখিব পাৰিম প্লিজ ছাৰ। চ' এই কুৱেশ্যনটো বহু সংখ্যক কমেণ্ট বক্সত মই পাইছোঁ। চ' ইয়াৰ উত্তৰ দিয়াটো একেবাৰে কঠিন। যদি আপোনালোকে এতিয়ালৈকে কোনো ৰিভিজন কৰা নাই নাইবা একো পঢ়া নাই, তেতিয়াহ'লে বহু কম সংখ্যক আপোনালোকৰ চান্স আছে যে আপোনালোকে পৰীক্ষাটোত উত্তীৰ্ণ হ'ব। যদি পঢ়াৰ পিছতো যদি আপোনালোকৰ ইয়াত প্ৰব্লেম হৈ আছে যে আপোনালোকে ভালদৰে বস্তুটো মনত ৰাখিব পৰা নাই, নাইবা আপোনালোকৰ প্ৰব্লেম হৈ আছে যে আপোনালোকে ভালদৰে ৰিভিজন কৰিব পৰা নাই, তেতিয়াহ'লে মই আপোনালোকক এটাই কথা ক'ব বিচাৰিম, আপোনালোকে যিবোৰ কুৱেশ্যন পঢ়িছে নাইবা যিবোৰ আপোনালোকে ভিডিঅ' চাইছে, সেইবোৰে আপোনালোকে বাৰে বাৰে ৰিভিজন কৰাৰ চেষ্টা কৰক। এতিয়া নতুন বস্তু নাইবা নতুন টপিক আপোনালোকে যদি এতিয়া পঢ়িব বিচাৰে নাইবা আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বহু অসুবিধা হ'ব, আৰু আপোনালোকে যিবোৰ পৰীক্ষালৈ আপোনালোকৰ বেছি দিন নাই, যিবোৰ কুৱেশ্যন আপোনালোকে আগতে চাইছিল সেইবোৰ কুৱেশ্যনো আপোনালোকে পাহৰি যাব। চ' আপোনালোকে একেবাৰে কুল থাকি আপোনালোকে নিজৰ যিটো ৰিভিজন সেইটো চলাই থাকক, আৰু আপোনালোকে তেতিয়া নিশ্চয় উত্তীৰ্ণৰ পথত শতাংশটো আপোনালোকৰ বৃদ্ধি পাব। চ' আপোনালোকে যিটো ৰিভিজন হয় সেইটো আপোনালোকে বৰ্তাই ৰাখক। নেক্সট কমেণ্টৰ উত্তৰ দিয়াৰ আগতে এটা মই ইউটিউব চেনেলৰ নাইবা ইউটিউব ভিডিঅ' এটাৰ কথা ক'ব বিচাৰিম। সেইটো হৈছে, কিছুমান ইউটিউব চেনেলে নিজৰ স্বাৰ্থৰ বাবে এনেকুৱা ভিডিঅ' কিছুমান আপলোড কৰে যিটো নেকি আমাৰ ষ্টুডেণ্টৰ মনত এটা বিভ্ৰান্তি সৃষ্টি কৰে, লগতে ষ্টুডেণ্টৰ যিটো মাইণ্ড সেইটো এটা বেয়া দিশত যাবলৈ এটা বাধ্য কৰায়। মই কোনো চেনেলৰ এনেদৰে নাম ল'ব নোৱাৰোঁ, কিন্তু মোৰ এজন ছাবস্ক্ৰাইবাৰে তেখেতে মোক এটা ভিডিঅ' নাইবা এটা থাম্বনেইল পঠাইছে যিটোৰ ওপৰত মোক অলপ ইয়াৰ বিষয়ে ক'ব দিছে। সেইবাবে আপোনালোকক ক'ব বিচাৰিম, কিছুমান বিশাল নাইবা অত্যাধিক লাইক থকা নাইবা ছাবস্ক্ৰাইব থকা চেনেল দেখি যদি আপোনালোকে সিহঁতক নাইবা তেখেতসকলক ফ'ল' কৰি যিকোনো বিভ্ৰান্তিমূলক আপোনালোকে কমেণ্ট নাইবা বিভ্ৰান্তিমূলক আপোনালোকে যিবোৰ থাম্বনেইল হয় নাইবা আপোনালোকে বিভ্ৰান্তিমূলক ভিডিঅ'বোৰ চাবলৈ যায়, তেতিয়াহ'লে আপোনাৰ যিটো পৰীক্ষাৰ যিটো মাইণ্ডছেট সেইটো বেয়া হোৱাৰ 100% আপোনালোকৰ সম্ভাৱনা থাকে। চ' আপোনালোকক এটাই কথা ক'ব বিচাৰিম, এইবোৰ ভিডিঅ'ৰ পৰা আপোনালোক দূৰত থাকক আৰু আপোনালোকে ৰিভিজনত বেছি গুৰুত্ব দিয়ক। আৰু শেষত এটা ইম্পৰ্টেণ্ট টপিক, যিটো মই আগতেই কৈছিলোঁ যে ইম্পৰ্টেণ্ট এটা টপিক আছে, যিটো হৈছে ADREত আপোনালোকৰ 10 মাৰ্ক এক্সট্ৰা আপোনালোকে পোৱাৰ এটা বহুগুণে সম্ভাৱনা আছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছিল যে 10 এক্সট্ৰা মাৰ্কছ টু বি প্ৰভাইডেড টু বয়জ হুজ ফেমিলি মেম্বাৰ ডোণ্ট হেভ এ গভৰ্ণমেণ্ট জব। মানে ক'ব বিচাৰিছে যে আপোনালোকে যিসকলৰ এতিয়ালৈকে ঘৰত এটাও গভৰ্ণমেণ্ট জব নাই কাৰো, নাইবা তেখেতসকলৰ পৰিয়ালত তেখেতসকলৰ যিবোৰ ল'ৰা নাইবা ছোৱালী আছে যিসকলে এক্সাম দিব, তেখেতসকলক বাছি তেখেতসকলক এটা এক্সট্ৰা 10 নম্বৰ মাৰ্ক দিয়াৰ এটা সম্ভাৱনা আছে। চ' আপোনালোকে নিজৰ পৰীক্ষাৰ যিটো এটা প্ৰিপাৰেশ্যন সেইটো যিমান পাৰে সিমান ভালদৰে আগুৱাই ৰাখক, তেতিয়াহ'লে আপোনালোকৰ যিটো 10 মাৰ্ক লগতে আপোনাৰ যিখিনি আপোনালোকৰ আপোনালোকে যিটো কষ্টৰ আপোনালোকৰ মাৰ্ক হ'ব, সেই মাৰ্কটো আপোনালোকে মিলাই এটা ভাল ৰিজাল্ট নাইবা উত্তীৰ্ণ হোৱাৰ বহু গুণেই সম্ভাৱনা আছে। চ' আপোনালোকে নিজৰ ৰিভিজন আৰু পঢ়াত গুৰুত্ব দিয়ক। চ' আজিলৈ ইমানেই। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, কাৰণ এতিয়া সময়খিনি আপোনাৰ বহু মূল্যৱান সময়। এইখিনি সময় আপুনি যিমান পাৰে সিমান সময়খিনি আপোনালোকে নিজৰ পঢ়াত দিয়ক। ধন্যবাদ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল নাইবা ভিডিঅ'টোৰ পৰা অলপ নহয় অলপ কিবা আপোনালোকে বুজি পালে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।